পৰাংগদৰ হৈ এমহীয়া সকাম ভাগ লখিমপুৰৰ ঘৰখনতেই নাম প্ৰসংগ আৰু ভোজ ডাঙৰকৈ পতা গ'ল। পুৱাৰে পৰা ঘৰখনত সীমাহীন ব্যস্ততা, সকলোৱে নিজৰ ভাগৰ কামবোৰ নিয়াৰিকৈ কৰি গৈছে। সকাম বুলি ককাক আইতাকৰ গাত তত নাই। কাহিলি পুৱাতে উঠি ককাক আইতাক কামত লাগি গ'ল। এয়া ককাকৰ ব্যস্ততা। ভকতক জলপানেৰে আপ্যায়ন কৰিবলৈ ককাকে খোল প্ৰস্তুত কৰাত ব্যস্ত। আনফালে ঘৰৰ ইটো সিটো কৰাত সীমাহীন ব্যস্ততা আইতাকৰ। ৰাতিলৈ নাম প্ৰসংগ। প্ৰায় 40-50 গৰাকী আই মাতৃ বাপ বান্ধৱৰ উপস্থিতিয়ে আমাৰ ঘৰখন জীপাল কৰি তুলিলে। নাম কীৰ্তনৰ এয়া কিছু ভিডিঅ'। নাম প্ৰসংগৰ শেষত এয়া একেলগে বহি মাহ প্ৰসাদ খোৱাৰ পৰ্ব। পাছদিনাখন সোনকালে আহিল গোপিনীসকল। ভোজৰ কাৰণে শাক পাচলি মাটিমাহ ধোৱাত ব্যস্ত। কামৰ মাজে মাজে যে কিমান কথা, গাঁৱৰ এই পৰিৱেশটোৱে কিমান যে ভাল লগা নহয়নে? কাৰোবাৰ ঘৰত যদি কিবা এটা পাতে সকলোৱে আহি হাতে কামে লাগি দিয়েহি। গৃহস্থলে কামেই নথয়। এয়া পাচলি কটাই পাচলি কাটিছে, মাটিমাহ ধুইছে জেঠাই মাহীয়ে। এইফালে আকৌ ৰন্ধাত লাগিছে বিপুল দাইদেউ। আইটেমৰ কথা আপোনালোকক নকলোৱে নহয়। ঔটেঙাৰ সৈতে মাটিমাহ, মাছ, ফ্ৰেঞ্চ বিন আলু ভাজি, আম পদিনা চাটনি, লগত আকৌ আছে বুট মগুৰৰ চাটনি, পচলা মাছৰ মাথাৰে জ্বলা ভাজি। বৰ সোৱাদ লগাকৈ ৰান্ধিছিল জানেনে? সকলোৱে ইমান সুন্দৰকৈ খাইছিল। মাজতে এয়া গোপিনী সেৱা পৰ্ব। ভোজলৈ বুলি অহা গাঁৱৰ গোপিনীসকলক সেৱা ভাগ জনাই জলপানেৰে আপ্যায়ন কৰিলোঁ। এয়া হেনো আকৌ নিয়ম। কোলাত আকৌ পৰাংগদক লৈ প্ৰাৰ্থনাও জুৰিলোঁ। পৰাংগদ কিন্তু তেতিয়া টোপনিত লালকাল, একো গমকেই নাপায়। সুস্মিতাই মনে মনে ভিডিঅ' কৰি থ'লে, সেয়াও গম নাপাওঁ। আমি দালিৰ কাৰণে পিঁয়াজ কাটিছোঁ, এক্সট্ৰা দালি বনাইছোঁ। এই পিঁয়াজে জলকীয়া দি তেল মাৰি পাঁচফোৰণ দি এখন ৰভাৰ তলিতে 70-80 জনে একেলগে ভোজ ভাত খাইছে। কিমান যে ভাল লাগিছে। কণমানিটোৰ পৰা বয়োজ্যেষ্ঠজনলৈ সকলোৱে একেলগে বহি খোৱাত ব্যস্ত। এই যে পৰিৱেশবোৰ কংক্ৰিটৰ মহানগৰীত বৰকৈ মিছ কৰোঁ। সৰুৰে পৰা ঘৰত কিবা এটা আয়োজন কৰিলে যেনেদৰে মানুহৰ সমাগম ঘটে, যেনেদৰে সকলোৱে আহি আত্মীয়তাৰে কামত লাগি ভাগি দিয়েহি, মহানগৰীত দেখোন সেই পৰিৱেশবোৰ নাপালোৱেই। কিবা আয়োজন কৰিলে যথাসময়ত যায় আৰু খায়। নাই মাত কথা, নাই কথা বতৰা। আপোনালোকে এই সন্দৰ্ভত কি কয় বাৰু সেয়া নাজানো। বাৰু যি কি নহওক, এনেদৰেই পৰাংগদৰ হৈ পাতিবলগীয়া নাম প্ৰসংগ ভাগ খুব সুকলমে সম্পন্ন হ'ল। কাক কিমান সন্তুষ্ট কৰিব পাৰিলোঁ সেয়া নাজানো, কিন্তু আমি আপোনালোকৰ উপস্থিতি আৰু সহায় সহযোগিতাত চিৰকৃতজ্ঞ। পৰাংগদক এনেদৰে আশীৰ্বাদ আৰু মৰম দি থাকিব দেই। বাৰু আজিলৈ বিদায়।